যোৱা 21 পৰা 24 ডিচেম্বৰ 2023 বৰ্ষত সদৌ অসম কাৰাটে সন্থাৰ উদ্যোগত অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতা সৰুসজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত হৈছিলে। ইয়াতে আমাৰ ডিষ্ট্ৰিক্টৰ পৰা সিলেকশ্যন পাই আমাৰ একাডেমীৰ পৰা ৰাইডুঙীয়া একাডেমীৰ পৰা 18জন ল'ৰা ছোৱালী আমাৰ সিলেকশ্যন পাইছিলে। এইবাৰ তেওঁলোকে ষ্টেট খেলি আমাৰ এই আমাৰ ক্লাবৰ পৰা দুজনে পদক পাবলৈ সক্ষম হৈছে। তেওঁলোক ক্ৰমে মাধুৰ্য মৌচম পাটৰ কাটাত 8 বছৰ ল'ৰাৰ কাটাত চিলভাৰ মেডেল আৰু আমাৰ নৈৰিত বৰা আণ্ডাৰ 7 ইয়াৰ্ছ বয়জ কাটাত তেওঁ পাইছিলে ব্ৰঞ্জৰ পদক। আমি যথেষ্ট উৎফুল্লিত হৈছোঁ কাৰণ এখন বহুত টাফ গেম হয়। ইয়াতে নিয়াৰ এবাউট 6000 পাৰ্টিচিপেণ্ট হৈছিলে। তো 6000 পাৰ্টিচিপেণ্টৰ মাজত আমাৰ এই ভিতৰৰ অঞ্চলৰ পৰা গৈ পেলাই যে তাত আমাৰ ইয়াতে পদক জিনিবলৈ সক্ষম হৈছে, এইটোৰ কাৰণে আমি যথেষ্ট আমাৰ এই অঞ্চল তথা মাওৱাটেকা চিটুৰীয়া নগাঁও ডিষ্ট্ৰিক্ট আৰু মই ব্যক্তিগতভাৱে যথেষ্ট আনন্দিত হৈছোঁ আৰু আশাবাদী আমাৰ এই নগাঁও জিলাৰ পৰা ভৱিষ্যতে আৰু ভাল খেলুৱৈ ওলাই আহিব। আজি তেওঁলোকৰ আমি এটা সম্বৰ্ধনা অনুষ্ঠান পাতিছিলোঁ, যিসকলে পদক পাইছিলে আৰু যিসকলে অংশগ্ৰহণ কৰিছিলে পদক মানে জিনিব পৰা নাছিলে তেওঁলোককো আমি এনকাৰেজ কৰিবৰ কাৰণে একোখনকৈ আমি ফুলাম গামোচাৰে তেওঁলোকক আচলতে এটা সম্বৰ্ধনা জনালোঁ। ইয়াৰ জৰিয়তে তেওঁলোকৰ চেলেঞ্জিং ভাৱটো গঢ়ি উঠিব। পৰৱৰ্তী সময়ত তেওঁলোকে আৰু ভাল চমকপ্ৰদ ফল দেখুৱাব বুলি আশা কৰিছোঁ। আমাৰ ৰাইডুঙীয়া কেৰাটে ডো একাডেমীৰ যিজন প্ৰশিক্ষক আমি পাইছোঁ তেখেত ৰিকু কটকীদেৱ, তেখেতৰ তত্ত্বাৱধানত আমাৰ এই কণ ল'ৰা ছোৱালীকেইটাই দুটা লেভেল পাৰ হৈ ডিষ্ট্ৰিক্ট লেভেল আমাৰ লোকেলি যিটো আমি প্ৰথমতে আয়োজন কৰিছিলোঁ তাৰ পৰা পাৰ হৈ গ'ল, তাৰপিছত ডিষ্ট্ৰিক্ট লেভেল পালে, তাৰপিছত আপোনাৰ ষ্টেট লেভেললৈ তেওঁলোক চিলেকশ্যন হ'ল। এটা দীঘলীয়া পৰিক্ৰমা, তাৰ কাৰণে তেওঁলোকে যথেষ্ট কষ্ট কৰিছে ল'ৰা ছোৱালীবিলাকে আৰু প্ৰশিক্ষকগৰাকীয়েও সাংঘাতিক ধৰণে তেওঁলোকক অতি কষ্টৰে তেখেত মৰিগাঁৱত ঘৰ, মৰিগাঁৱৰ পৰা আহি আমাৰ এই ৰাইডিঙীয়াত 38 কিলোমিটাৰ দূৰ হয় তাৰ পৰা ইয়ালৈ তেওঁ সঠিক সময়ত আহি পেলাই তেওঁলোকক যেনেধৰণে তেওঁ গাইড কৰিলে, যেনেধৰণে শিকালে, সেই তেখেতৰ যিটো ল'ৰা ছোৱালীখিনিৰ প্ৰতি আন্তৰিকতা সেইখিনি ল'ৰা ছোৱালীখিনিও নিজে অনুধাৱন কৰিব পাৰিলে আৰু তেওঁলোকে অশেষ কষ্ট কৰি আমাৰ এই ৰাইডিঙীয়া কেৰাটে ডো একাডেমীৰ পৰা যি 21 পৰা 24 তাৰিখৰ ৰাজ্যিক পৰ্যায়ৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ সৰুসজাই ষ্টেডিয়ামত যি কেৰাটে ডো একাডেমীৰ খেল হৈছিলে, ৰাজ্যিক পৰ্যায়ৰ খেল, তাত আমাৰ দুজন প্ৰশিক্ষাৰ্থীয়ে বিশেষ পাৰদৰ্শিতা দেখুৱালে। দুইজনে অৱশ্যে কাটাতেই কৰিলে, তেওঁলোকে এজন 7 ইয়াৰ্ছ প্লাছ আৰু এজন 8 ইয়াৰ্ছ প্লাছ, দুইজনে আপোনাৰ এজনে ব্ৰঞ্জ আৰু এজনে চিলভাৰ পদক বুটলিলে। গতিকে আমি ৰাইডিঙীয়া অঞ্চলবাসী হৈ মই এই কেৰাটে ডো একাডেমীত মোৰ ল'ৰা ছোৱালীও ইয়াতে আছে, গতিকে মই এজন গাৰ্জেন হিচাপে মই অতি গৌৰৱান্বিত। যোৱা 22 তাৰিখৰ পৰা 24 তাৰিখলৈকে অনুষ্ঠিত হোৱা সৰুসজাইত অনুষ্ঠিত হোৱা অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপত আমাৰ ৰাইডিঙীয়া ডো কাৰাটে একাডেমীৰ পৰা যোৱা ডিষ্ট্ৰিক্ট লেভেলৰ পৰা নিৰ্বাচিত হৈ যোৱা খেলুৱৈৰ মাজৰ পৰা দুজন খেলুৱৈয়ে আমাৰ চিলভাৰ আৰু ব্ৰঞ্জ পদক পাবলৈ সক্ষম হৈছে। আৰু ব্যক্তিগতভাৱে মই কওঁ যে মোৰ সন্তানেও তাত অংশগ্ৰহণ কৰিছিল আৰু মোৰ সন্তানে আণ্ডাৰ 7 কেটেগৰীৰ কাটাত তেওঁ ব্ৰঞ্জ পদক পাই সক্ষম হৈছে, তেওঁ জিকি আহিছে। গতিকে মই গাৰ্জেন হিচাপে এজন মা হিচাপে মই অত্যন্ত সুখী আৰু মই মোৰ এই সুখৰ মানে যিখিনি মই সুখ পাইছোঁ আজি, মই তাৰ কাৰণে মই আমাৰ ৰিকু কটকী ছাৰক অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেতৰ কাৰণে আজি আমাৰ ল'ৰা এনেকৈ গৈ ৰাজ্যিক পৰ্যায়ত জিলিকি উঠিবলৈ সক্ষম হৈছে। মই তেখেতৰ ওচৰত ধন্যবাদ তথা কৃতজ্ঞতা আৰু লগতে তেওঁৰ পৰা আশা কৰিম যে যেনেকৈ ৰাজ্যিক পৰ্যায়ত আমাৰ ল'ৰা ছোৱালীখিনিক জিলিকাই তুলিছে, ঠিক তেনেধৰণে তেওঁ আৰু তেখেতৰ প্ৰচেষ্টাৰে আমাৰ ল'ৰা ছোৱালীখিনিক যাতে তেওঁ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে আগুৱাই নি আমাৰ নগাঁও, আমাৰ এই অঞ্চলৰ নামটো যাতে জাকত জিলিকা কৰি তোলক। আৰু লগতে মই ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিম যাতে তেখেতক কুশলে ৰাখক।